প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ তিতা কৰোণা টেঙা আচাৰ। এই আচাৰখিনি কেনেধৰণে বনাম প্ৰথমৰ পৰা শেষলৈকে চাব। তিতা কৰোণা পাতটো দেখুৱাই দিছোঁ। এয়া নেমু টেঙা পাতৰ দৰে হয়, দেখাত কমলাৰ দৰে হ'লেও কমলাৰ টেঙাৰ দৰে সহজ নহয় বাকলিখিনি গুচাবলৈ। বাকলি গুচাওঁতে ৰসখিনি বহুত বেছিকৈ ওলায়, সেয়েহে বহুত সাৱধানে বাকলিখিনি গুচাব লাগিব। আৰু টেঙাবিধৰ নাম তিতা কৰোণা। আকৌ এবাৰ কৈ দিছোঁ, কাৰ কাৰ ঘৰত আছে, কোনে কোনে লগ পাইছে, আপোনালোকে মোক কমেণ্ট বক্স খোলা আছে জনাব। এয়া চাওক, এতিয়া বাকলি গুচাই থকা হৈছে। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ এই তিতা কৰোণা টেঙাখিনি মই কেনেধৰণে আচাৰ বনাম। আৰু যদি আপোনালোকে প্ৰথম পৰা শেষলৈকে চাই আপোনালোকেও বনাই সংৰক্ষণ কৰি ৰাখিব পাৰিব। এতিয়া মই এই আচাৰখিনি বনাই 2-3 বছৰলৈ সংৰক্ষণ কৰি ৰাখিম। যদিহে কোনোবাই নতুনকৈ চাই আছে তেওঁলোকৰ বাবে এটা অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ এনেধৰণে ঠেলি দিম, আপোনালোকে চাই গৈ থাকিব। এতিয়া বাকলি গুচোৱা পৰ্ব চলি আছে, যিহেতু বহুত সাৱধানে গুচাবলগীয়া হৈছে। মানে ইমানেই ৰস, আপোনালোকক ক'বলৈ কোনো ভাষা নাই। ৰসটো বহুত বেছি তিতা কৰোণা টেঙাৰ। আৰু অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ যে বাকলিটো কিমান সাৱধানে লাহে লাহে আমাৰে হোটেলত বন কৰা 2জন কৰ্মচাৰীয়ে এনেধৰণে ধুনুকৈ গুচাই আছে। এয়া চাওক, একদম মৰমেৰে গুচাই আছে, যিহেতু ৰসখিনি খুব বেছিকৈ ওলায়। এতিয়া গোটেইখিনি ফুটিয়াব লাগিব। ফুটোৱা মানে আপোনালোকে বুজি পাইছেনে? টেঙা ফুটবিলাক মানে উলিয়াব লাগিব। যিহেতু আধাখিনি মই আচাৰ বনাম, আধাখিনি নিমখত ৰাখি থ'ম। গোল নেমু যেনেধৰণে টেঙা মানে নিমখত ৰাখিব পাৰি, বহুদিনলৈ ভাল হৈ থাকে, ঠিক একেদৰে এইখিনিও ৰাখিব পাৰি। এতিয়া টেঙাখিনি এয়া চাওক, ফুটিয়াই ল'ম যে কৈছিলোঁ, এয়া ফুটিয়াবলৈ দিছোঁ। মানে গোটেইখিনি টেঙা এনেধৰণে ফুটিয়াই ল'ব লাগিব। তাৰপাছতে ইয়াত দিবৰ বাবে মছলানো কি যোগাৰ কৰিছোঁ সেয়াও অকণমান আপোনালোকক দেখুৱাম। এই টেঙাবিধৰ বহুত ভাল গুণ আছে। কি জানেনে আপোনালোকে? বেছিভাগ ঠাণ্ডা দিনত আমাৰ পেটৰ অসুখ হয়, চাবচোন, হজম নোহোৱাৰ ফলতো হয় বা এনেও কেতিয়াবা হৈ যায়, মানে উলট পালট খানা খালে। তেতিয়া কিন্তু এই টেঙাৰ ৰস অকণমান উলিয়াই খাই দিব লাগে, আপোনাৰ বহুত ধুনীয়া হয় আৰু লগতে অতি সোনকালে ভালো হয়। এতিয়া টেঙাখিনি ফুটিয়াই হোৱাৰ লগে লগে জোখমতে দি দিলোঁ নিমখখিনি দি এতিয়া ধুনীয়াকৈ মিশ্ৰণ কৰিম। এইখিনি জলকীয়া, মেম জলকীয়া কাটি লৈছোঁ, আদা নহৰু অলপ খুন্দি লৈছোঁ। মানে ইয়াত আদা নহৰু আৰু জলকীয়া এইখিনি দি মই ধুনীয়াকৈ মিশ্ৰণ কৰিম। মিশ্ৰণ কৰাৰ পাছত আৰু কি ব্যৱহাৰ কৰিম সকলোখিনি দেখুৱাম। যিহেতু মেম জলকীয়া মই আপোনালোকক দেখুৱাই থাকোঁ মাজে মাজে, আৰু লগত আছে আদা নহৰু অলপ মানে 2 চামুচ দিছোঁ আদা নহৰু। জলকীয়া কিন্তু 100 গ্ৰামমান আছে। টেঙাত জ্বলা হ'লে ভালেই লাগে দিয়কচোন। সেয়েহে গোটেইখিনি মিশ্ৰণ কৰি ধুনীয়াকৈ এতিয়া হাতেৰে মিশ্ৰণটো কৰিব লাগিব। যিহেতু ইয়াত হাতেৰে কৰিলেহে তলৰ পৰা ওপৰলৈকে ধুনীয়াকৈ মিশ্ৰণটো হৈ যাব। এয়া চাওক, আমাৰ মিনিক লগাই দিছোঁ ধুনীয়াকৈ মিশ্ৰণটো কৰিবলৈ। এইখিনি মানে টেঙাৰ ভিতৰতে ইমানেই টেঙা, পোক পৰুৱা, কেঁচু কুমতি গাত যদি দি দিয়া যায় কিন্তু মৰি যাবলৈও আছে, মানে ইমানেই টেঙা। মই এফুট খাই চালোঁ, মানে একদম কৈছোঁ নহয়, খাওঁতে কেনি গৈছে গম পাই গৈছোঁ। আৰু বহুত টেঙা এইখিনি, আৰু টেঙা হোৱাৰ বাবে ভালেই হৈছে, বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যাব। এইবিধ টেঙা কোনে মানে আচাৰ বনাই থৈছে বা কেনেধৰণে থৈছে সেইটোও অকণমান জনাবচোন আপোনালোকে। এতিয়া চাওক, বহুত ধুনীয়াকৈ মিশ্ৰণ কৰিবলগীয়া হৈছে, কাৰণ তলে ওপৰে নিমখ, জলকীয়া, আদা নহৰু সকলোখিনি ধুনীয়াকৈ গোট খাব লাগিব। এতিয়া মই 1 ৰাতিৰ বাবে ঢাকি ৰাখি থ'ম, মানে এখন ধুনীয়া ঢাকনা দি পেলাই 1 ৰাতিৰ বাবে ঢাকি থৈ দিম। তাৰপাছত ছেকেণ্ড দিনাখন আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হ'ব। এয়া ঢাকি থৈ দিলোঁ। 1 ৰাতি হোৱাৰ পাছত আপোনালোকক দেখুৱাম। এইফালে তেল অলপ গৰম কৰি লৈছোঁ, পিছদিনাখনৰ কথা দেই। এয়া সৰিয়হৰ তেল ধুনীয়াকৈ গৰম কৰি লৈছোঁ। এইফালে টেঙাখিনি দেখুৱাইছোঁ, চাওক বহুত পানী ওলাইছে নহয়নে বাৰু? ইমানেই পানী ওলাইছে মানে কি ক'ম আপোনালোকক, মানে টেঙা পানী ওলাইছে। এই পানীখিনি আকৌ এতিয়া পেলাই দিব নোৱাৰি, কাৰণ এই পানীখিনিয়ে মেইন আচাৰখিনি ধুনীয়া কৰি ৰাখিব। সেয়েহে পানী মানে বাহিৰৰ বেলেগ পানী নহয়, এইখিনি আপোনাৰ টেঙাৰে পানী হয়।
সেয়েহে পেলাই নিদিয়াকৈ এতিয়া মই কি কৰিম জানেনে, এই জলকীয়াখিনিও গলি গ'ল, সেয়ে অকণমান হাতত লৈ দেখুৱাইছোঁ আৰু গোন্ধটো বৰ ধুনীয়া মাৰিছে, কিয় কওকচোন, আদা নহৰু দিয়াৰ বাবে। এতিয়া আৰু অলপ নিমখ দি দিলোঁ। নিমখ টেঙা আচাৰত অকণমান বেছিয়ে লাগে দিয়কচোন। ৰেড চিলি দি দিলোঁ 2 চামুচ, যিহেতু ইয়াত এতিয়া 5 কেজি ওপৰত টেঙা আছে ন, সেয়েহে অকণমান ডাঙৰ চামুচে 2 চামুচ দি দিছোঁ। লগতে এতিয়া আৰু কি মিশ্ৰণ কৰিম জানেনে আপোনালোকে, হালধি, নিমখ, ৰেড চিলি এইখিনি মই মিশ্ৰণটো কৰি লৈছোঁ আৰু তাৰপৰা কি মিশ্ৰণ কৰিম আপোনালোকে চাই থাকক। মছলা আৰু ৰেডি কৰি আছোঁ, সেইখিনিও দেখুৱাম বাৰু আপোনালোকক। মই এতিয়া যিমান ধুনীয়াকৈ পাৰোঁ গোটেই মিশ্ৰণটো কৰি দিছোঁ। হালধি, নিমখ, ৰেড চিলি যাতে একদম ফাকে ফাকে সোমাই যাওঁ টেঙাখিনি। এয়া বিশেষকৈ ৰসখিনিতো ওলালেই, টেঙাৰ ৰসহে ওলাইছে বাৰু, বেলেগ একো নাই। এতিয়া মই অলপ দেৰি এনেকৈ ৰাখি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ইয়াত দিবলৈ মছলা মই কি ব্যৱহাৰ কৰিছোঁ। এনেই সাধাৰণ টেঙা আচাৰ বনাবলৈ বহুত কিবাকিবি মছলাৰ প্ৰয়োজন নাই। জলকীয়া, আদা, নহৰু, অকণমান ধুনীয়া হ'বৰ বাবে ৰেড চিলি, আৰু লগতে কিছু মছলা আছে। এয়া কালা জিৰা লৈছোঁ, এয়া 50 গ্ৰাম, ইয়াত আছে আজৱাইন 50 গ্ৰাম, আৰু এয়া হৈছে চফ 50 গ্ৰাম, আৰু এয়া পাঁচফোৰণ 50 গ্ৰাম। সকলো 50 গ্ৰাম লৈছোঁ, কাৰণ আচাৰখিনি বহুত বেছিয়ে দেখিছে আপোনালোকে। এইফালে তেল আছে, ইয়াত কমকৈ লৈছোঁ তেল, পাছত মানে মই তেল আৰু ব্যৱহাৰ কৰিম। সৰিয়হৰ তেল দি দিছোঁ। এয়া তেলখিনি মিশ্ৰণ কৰি দিলোঁ। মছলাখিনি এতিয়া ধুনীয়াকৈ অকণমান কেৰাহীত গৰম কৰি তাৰপৰা পিচি ল'ম। মানে মছলাখিনি আধা পিচা কৰি ল'লেহে ভাল লাগিব, নহয়নে বাৰু? আচাৰত দিয়া মছলা আপোনালোকে বহুতে হয়তো জানেই আৰু যে একেবাৰে মিহি হ'ব নালাগে। সেয়েহে এতিয়া মই তেলখিনি মিশ্ৰণটো কৰি দিলোঁ। এতিয়া লাহেকৈ মছলাখিনি অকণমান ভাজি লৈছোঁ। তেলখিনি কমাই দিয়া অৰ্থ এইটোৱে, মানে ইয়াত টেঙা পানী বহুত ওলালে, মানে টেঙা ৰস যে বহুত ওলালে, সেয়েহে তেল অলপ কমাই দিলোঁ, একো নাই। এয়া মই আজৱাইন অলপ মানে মিহি কৰি দি দিলোঁ, চফ অলপ দি দিছোঁ। লগে লগে এতিয়া হাতাখনত মানে মিশ্ৰণ কৰিছোঁ, যিহেতু এতিয়া গৰম হৈ আছে, গৰম তেল দিছোঁ, সেয়েহে হাতাই মিশ্ৰণটো কৰি দিছোঁ। ইতিমধ্যে বাকী মছলাবোৰ মই ধুনীয়াকৈতো হাতেৰে মিলাই দিলোঁৱেই। যেই নহওক এটা কথা লক্ষ্য ৰাখিব, এই যিখিনি সামগ্ৰী ব্যৱহাৰ কৰা ইয়াত হৈছে, এয়া চাওক বাকী মছলাখিনি খুন্দনাত পিচি দি দিলোঁ দেই। মানে যিখিনি হাতাই হওক, হাতেই হওক বা গামলাই হওক, যিখিনি ব্যৱহাৰ কৰা হৈছে, যাতে ক'তো বাহিৰা পানী লাগি নাথাকে। নেমুৰ ৰস লাগিলে একো নহয়, বেলেগ যদি পানী লাগি থাকিবলৈ হয় ভেঁকুৰ আহিব। সেয়েহে আৰু যিটো বৈয়ামত থ'ব সেইটো বৈয়ামো খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ল'ব, আৰু কটন কাপোৰে মুচি ল'ব, ৰ'দত অলপ দেৰি শুকুৱাই ল'ব। বিশেষকৈ চিচাৰৰ বৈয়ামত থ'লে ভাল। মই কিন্তু বিভিন্ন ধৰণৰ বৈয়ামত ৰাখোঁ, কিয় মানে মোৰ আচাৰ বেছি দিন নাযায়। মই আচাৰ বিক্ৰী কৰোঁ, সেইটো আপোনালোকে জানেই। কাপোৰৰ দোকানতে মানে আচাৰো বিক্ৰী কৰোঁ, আৰু এফালে কাপোৰো বিক্ৰী কৰোঁ। দোকানতে ৰাখি থৈ দিওঁ আৰু নিজৰে দোকানত আপোনালোকে বিভিন্ন ধৰণৰ মাল ৰাখিব পাৰে দিয়কচোন। আচাৰ কাপোৰ একেলগে ৰাখিলেও একেই নহয়। এতিয়া এনেধৰণে থৈ দিম, মই মানে 5 ঘণ্টামান থ'ম। সম্পূৰ্ণ যেতিয়া ঠাণ্ডা হ'ব তাৰ পাছতহে মই এটা চিচাৰৰ বৈয়ামত ভৰাই ৰাখিম। কেনেকুৱা লাগিলে তিতা, কৰোণা, টেঙা আচাৰখিনি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। এনেধৰণে আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব, আৰু যিমান পাৰে ছাপোৰ্ট কৰিব। ময়ো অৰ্থপূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আজিলৈ আহিছোঁ, বাই বাই।